ভাইৰেল হৈ পৰিছে বিমান দুৰ্ঘটনাৰ আন এক ভিডিঅ' ২২ বৰ্ষীয় নাংথৈ শৰ্মাৰ ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে। এয়াৰ ইণ্ডিয়াত যোগদান কৰি আপলোড কৰিছিল তেওঁ এটা ভিডিঅ'। প্ৰথমতে ভিডিঅ'টো দেখুৱাই দিছোঁ। হাঁহিমুখে ভিডিঅ' কৰিছিল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ভিতৰৰ পৰা। ২০২৩ চনৰ এপ্ৰিলত যোগদান কৰিছিল এয়াৰ ইণ্ডিয়াত। তাৰ পিছৰ পৰাই তেওঁ এই চাকৰিত কৰ্মৰত আছিল। হাঁহিমুখীয়া এই ছোৱালীজনী, কম বয়সীয়া ২২ বছৰীয়া মাত্ৰ ছোৱালীজনীয়ে এই কৰ্মজীৱনৰ আদি আৰম্ভণিতে এনেধৰণে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল আৰু এই হাঁহিমুখীয়া যুৱতীগৰাকীয়ে সেই বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে। তেওঁ আছিল মণিপুৰৰ, নাংথৈ শৰ্মা আছিল তেওঁৰ নাম, আৰু তেওঁ যথেষ্ট সুখী আছিল এই কৰ্মজীৱন আৰম্ভণি কৰিবলৈ পায়। কিন্তু এই জুইকুৰাত তেওঁ সম্পূৰ্ণৰূপে তছনছ হৈ গ'ল আৰু ২০২৩ চনত মাত্ৰ এপ্ৰিলত যোগদান কৰিছিল এয়াৰ ইণ্ডিয়াৰ চাকৰিত। তাৰপিছত এই দুৰ্ঘটনাত সকলো নিঃশেষ হৈ গ'ল। এখন ঘৰ উকা কৰি গুচি গ'ল নাংথৈ শৰ্মা।